50,000 টাকা ডিসকাউন্ট আছে 50,000 টাকা ডিসকাউন্ট কৰি দিয়া হৈছে 1 লাখ টাকা নি ডিসকাউন্ট আৰু আজি পেটৰ এখন গাড়ী প্ৰায় 30 লাখৰ ওপৰ হ'ল 1 লাখ টাকা আপুনি ডিসকাউন্ট কৰি দিয়া হৈছে হয় এখন আপোনাৰ 1 লাখ টাকাত ওলাই যাব নমস্কাৰ মিক্সমাৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো আজি মই আহিছো দেখিবলৈ পাইছে নগাঁৱত থকা মা মটৰছত আৰু ইয়াত পূৰ্বতে বহুত ভিডিঅ' বনাইছো বহুতে ভাল ৰেসপন্স দিছে পুনৰবাৰ আহিছো গাড়ী ভিডিঅ' লৈ ভাল গাড়ী ভিডিঅ' লৈ গতিকে ভিডিঅ'ত আগবাঢ়িম দাদাক ইয়াৰ প্ৰপাৰ এড্ৰেছটো খুদিম আৰু আপোনালোকক জনাম আৰু ইয়াৰ প্ৰথমতে মই একবাৰ জনাই দিব বিচাৰিছো নগাঁৱত আহিলে আপুনি বৰঘাট পাৰ হৈ আহিলে আপুনি যদি তেজপুৰ ফালৰ পৰা আহে বৰঘাট পাৰ হৈ আহিলে একদম চাকদে দাগাৰ একদম কাষতে আছে আমাৰ মা মটৰছ আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে আপুনি হাতৰ লেফট সাইডে পাব মা মটৰছ গতিকে আৰু আপুনি গুগলতো পাই যাব মা মটৰছৰ লোকেশন আৰু ফোন নম্বৰ দি আছে স্ক্ৰিনত আপুনি কল কৰি মা মটৰছত আহিব পাৰে গাড়ী দেখাব ষ্টকত বহুত গাড়ী আছে গতিকে আপুনি ইয়ালৈ আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব গতিকে ভালে আছে মুস্ফিক দা প্ৰথমতে আমাৰ মিক্সমাৰ ব্লগ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক তো প্ৰথমতে আমাৰ মা মটৰছ নগাঁৱৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব হয় নমস্কাৰ এইটো হ'ল মেইন হাইৱে হয় এইটো হৈ গ'ল তেজপুৰৰ পৰা ইফালৰ পৰা আহোতে পুৰা ৰাইট সাইডে পৰিব হয় গুৱাহাটী পিনৰ পৰা আহোতে লেফট সাইডে পৰিব হয় এইটো বৰঘাট বাইপাছ বুলি কয় এড্ৰেছত একদম অসুবিধা নাই কিয়নো একদম বাইপাছৰ একদম কাষতে আছে হয় স্ক্ৰিনত নাম্বাৰ দিয়া আছে এড্ৰেছত অসুবিধা হলে ফোন কৰিব দাদা হেল্প কৰিব আপুনি ইয়াত আহিবলৈ হেল্প কৰিব তো প্ৰথমতে ইয়াত সুধিব বিচাৰিছো গাড়ীৰ ফাইনান্সৰ এক্সচেঞ্জৰ সুবিধা আছে নে নাই আছে ক'ত হ'ব অসমৰ ভিতৰতে হ'ব অসমৰ ভিতৰতে না অসমৰ বাহিৰত নহ'ব অসমৰ ভিতৰতে যিকোনো জেগাৰ পৰা আহিব পাৰে বহুতে আহে আপুনিও আহিব পাৰে গাড়ী এখন ল'বলৈ ডিলাৰলৈ আহি চলাই চাওক গাড়ী পছন্দ হলে আপুনি লৈ যাব পাৰে ট্ৰাষ্টেড ডিলাৰখন আগতে ভিডিঅ' বনাইছো বহুতে আহিছে আৰু ভাল গাড়ী ইয়াৰ পৰা লৈ গৈছে গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো প্ৰথম গাড়ী কোনখন দেখাব আজি ফৰ্ড এণ্ডোভাৰ হয় ফৰ্ড এণ্ডোভাৰ 2.2 আপোনাৰ 4x2 অটোমেটিক 4x2 অটোমেটিক হয় টায়াৰ চাব পাৰে আৰু গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে একদম নতুন কন্ডিশন কৰা গাড়ী এখন কিমান ৰাখিছে আস্কি এখন দাম হিচাপে আছিল 1750 ডিসকাউন্ট কৰি মই 1650 ৰাখিছো 1650 ন তো গাড়ী এখন গুৱাহাটী গাড়ী হয় ফুল বানাৰ চাব পাৰে আৰু এখন ধুনীয়া গাড়ী আৰু যেহেতু দামী গাড়ী বহুতে নতুনত এফৰ্ড কৰিব নোৱাৰে বেছি হৈ যায় বহুতে সেকেন্ডত ভাল কন্ডিশন গাড়ী বিচাৰে ভাল কন্ডিশনৰ গাড়ী আৰু যি দাম কোৱা হৈছে তাৰ পৰা নেগোচিয়েবল এটা কৰি দিব না নাই আহিলে কিবা এটা আহিলে নিশ্চয় কৰি মই ডিসকাউন্ট কৰাই দিম হয় এইখন সেকেন্ড আহি গ'ল ইনোভা ক্ৰিষ্টা 2018 মডেল ডিব্ৰুগড় নাম্বাৰ 2.4G হয় কিমান নম্বৰটো কৈছে 18 হয় 18 মডেল হয় 18 মডেল এখনৰ দাম হিচাপে মই 13 লাখ টকা ৰাখিছিলো হয় ডিসকাউন্ট কৰি 12.5 লাখ ৰাখি যাব ডিসকাউন্ট কৰি 12.5 লাখ টকা মানে 50,000 টকা ডিসকাউন্ট আছে 50,000 টকা ডিসকাউন্ট কৰি দিয়া হৈছে ইনোভাত আৰু ফাইনান্স কৰিবলৈ হলে এখন কিমান দিব লাগিব ফাইনান্স কৰিব হলে 5 লাখ টকা 4-5 লাখ টকা ওলাই যাব 4-5 লাখ টকা আপুনি লৈ আহিলে আপুনি এখন ইনোভা লৈ যাব পাৰে 2018 মডেল হয় নেক্সট এখন নেক্সট আপোনাৰ ফৰচুনাৰ হয় 4x2 মেনুৱেল 2021 লাষ্টৰ গাড়ী হয় 2021 হয় 2021 মডেল গাড়ী আৰু ব্ল্যাক কালাৰত আছে গাড়ী কন্ডিশন চাব পাৰিছে ভিডিও যেনেকুৱা দেখা পাইছে আপুনি ৰিয়েলত একদম আৰু ভাল কন্ডিশন হ'ব ভাল কন্ডিশন হয় এখন কিমান ৰাখিছে আস্কিং এখন আস্কিং তো আছিল 30 লাখ ডিসকাউন্ট কৰি 2850 কৰাই দিম 30 লাখ এখন আস্কিং আছে আৰু ডিসকাউন্ট কিমান কৰিব 2850 আহি যাব 2850 হয় মানে আপোনাক ভালেমান ইয়াত ডিসকাউন্ট দিয়া হৈছে অন্তিম মহিলে আপুনি ভালেমান ডিসকাউন্ট পাব আৰু গাড়ী কন্ডিশন চাব পাৰিছে বহুত ধুনীয়া গাড়ী ব্ল্যাক কালাৰ আৰু ব্ল্যাক কালাৰটো বহুত ফেভাৰিট হয় এখন ফাইনান্স হ'ব না নাই হ'ব কিমান দিব 10 লাখ টকা দিলে ওলাই যাব প্ৰফাইলটো ভাল হলে প্ৰফাইলৰ ওপৰত ওলাব প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে আপুনি 10 লাখ টকা লৈ আহিলে প্ৰফাইল ভাল থাকিলে আপুনি এখন লৈ যাব পাৰে ফৰচুনাৰ ব্ল্যাক বিউটি এটা টিগৰ 2020 লাষ্টৰ মডেল হয় টপ মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইস ৰাখিছিলো মই আপোনাৰ 475 হয় ডিসকাউন্ট কৰি মই এখন 450 কৰাই দিম 450 কৰাই দিব ন
475 এখন আস্কিং আছিলে কিন্তু ইয়াত ডিসকাউন্ট কৰি আপোনাক 450 দিয়া হ'ব এখন ফাইনান্সত কিমান দিব লাগিব 1.5 লাখ টকা দিলে হ'ব 1.5 লাখ টকা 1.5 লাখ টকা দিলে আপুনি এখন ভাল কন্ডিশনৰ গাড়ী লৈ যাব পাৰে এখন হেৰি আপোনাৰ টয়োটা করোলা হয় টয়োটা করোলা 2013 মডেল ডিজেলত টপ মডেলটো হয় ডিজেল এখন দাম আছিলে 375 হয় ডিসকাউন্ট কৰি মই 350 কৰাই দিম 350 হয় 3.5 লাখ টকা এখন ডিসকাউন্ট কৰি কৰাই দিয়া হ'ব আৰু এখন ফাইনান্স হ'ব নেকি হ'ব ফাইনান্স কিমান দিব লাগিব বছৰ দিব লাগিব 1.5 লাখ মান টকা দিব লাগিব 1.5 লাখ মান দিব লাগিব 1.5 লাখ টকা মান দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে গাড়ী একদম লাক্সাৰিয়াস গাড়ী দেখা গাড়ী একদম কালাৰ অৰিজিনাল হয় না নাই কালাৰ অৰিজিনাল আছে বাম্পাৰ কিটা পেন আছে হয় ঠিক মানে কিছুমান অলপ চলপ হেৰি থাকে পেন থাকে কিন্তু কৈ দিয়া হৈছে ভিডিঅত অলপ চলপ টাচ আপ আছে আৰু গাড়ী কন্ডিশন চাব পাৰে কিমান কৈছে আস্কিং টু 375 ডিসকাউন্ট কৰি 350 আহিব 350 আপুনি এখন লৈ যাব পাৰে কেশত ফাইনান্স কৰি লৈ যাব পাৰে নেক্সট এখন নেক্সট সুইফট ডিজায়াৰ হয় 2022 মডেল BXI পেট্ৰল 22 মডেল হয় দাম আছিলে 675 ডিসকাউন্ট কৰি 6.5 লাখ টকা দিম 6.5 লাখ টকা 675 এখনৰ আস্কিং আছিলে কিন্তু ডিসকাউন্ট কৰি আপোনাক 650 দিব ন হয় হয় 650 দিব আৰু এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব কিমান 2 লাখ টকা 2 লাখ টকা লৈ আহিব মানে 2 লাখ টকা লৈ আহিলে গাড়ী এখন লৈ যাব পাৰিব তো মা মটৰছৰ পৰা আপুনি 2 লাখ টকা লৈ আহিলে এখন গাড়ী লৈ আহিব পাৰিব এখন হেৰি সাফাৰি 2022 হয় 2022 মডেল হয় গাড়ী পুৰা নতুন হৈ আছে হয় গাড়ী সানগ্ৰুপ টপ মডেলটো হয় এখনৰ প্ৰাইস ৰাখিছিল 1650 ৰখা হৈছিল 1650 ডিসকাউন্ট কৰা মই এখন 1550 দিম 1 লাখ টকা নি ডিসকাউন্ট আৰু আজি পেটৰ এখন গাড়ী প্ৰায় 30 লাখৰ ওপৰ হ'ল 1 লাখ টকা আপুনি ডিসকাউন্ট কৰি দিয়া হয় হয় এটা নতুন গাড়ীতে 50% পাই আছে গাড়ী নতুন কিমান হয় এতিয়া 30 প্লাস পৰি যায় 30 প্লাস পৰি যায় আপুনি 15ত পাই আছে হয় 15 দিয়া 50 পাই আছে 1550 সৰি 1650 আছিল কিন্তু ডিসকাউন্ট কৰি আপোনাক 1550 কৰি দিছে আৰু এখনত ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব ফাইনান্স কৰিব হলে 6-7 লাখ টকা দিব লাগিব 6-7 লাখ টকা ন তো ভাল গাড়ী প্ৰফাইল যদি ভাল থাকে 5 লাখতো ওলাই যাব প্ৰফাইল ভাল থাকিলে প্ৰফাইল ভাল থাকিলে আপুনি 5 লাখ টকাটো লৈ যাব পাৰিব আৰু যদি প্ৰফাইল অলপ চলপ প্ৰবলেম আছে আপুনি 10 লাখ টকা লৈ আহিবই লাগিব হয় এখন দেখাব Audi Q3 RS মডেলটো হয় 13 ৰ লাষ্টৰ গাড়ী হয় টপ মডেলটো পেনাৰোইং সানডো পোস্টবাৰৰ স্টার্ট আফটার মার্কেট এলো হিল এখনৰ প্রাইস ৰাখিছিলো মই 1350 ডিসকাউন্ট কৰি মই এখনো 13 লাখ টকা দি দিম 13 লাখ টকা Audi RS আপুনি Audi RS 13 লাখ টকাত লৈ যাব পাৰে এখন ফাইনান্স কৰি দিব না নাই হ্যাঁ ফাইনান্স যদি কোনোবা কৰিব বিচাৰে পাৰিব কিমান দিব ফাইনান্সত ফাইনান্স কৰিলে 5-6 লাখ টকা ওলাই যাব 5-6 লাখ টকা হয় 5-6 লাখ টকাত আপুনি Audi RS Q3 লৈ যাব পাৰে নেক্সট আছে আপোনাৰ XUV 300 W8 অপশনাল টপ মডেলটো হয় সানরুফ থকাটো আৰু এখনৰ প্ৰাইস ৰাখিছিলো 875 হয় ডিসকাউন্ট কৰি মই 850 দি দিম 850 দিব হয় মানে 8.5 লাখ টকা লৈ আহিলে আপুনি এখন লৈ যাব পাৰে এখন গাড়ী কালাৰ একদম ভাল হৈ আছে একদম ধুনিয়া হৈ আছে গাড়ী কোনো ধৰণৰ এক্সিডেন্টৰ গাড়ী আছে নাই ৰখা হয় নাই নাই মানে এক্সিডেন্টৰ গাড়ী উঠোৱাই নহয় দাদা এইটো হয় বাৰু আগতে ভিডিও ব্ৰেজা 2017 মডেল টপ মডেলটো হয় ZDI এখনৰ প্ৰাইস আছিল 6.5 লাখ টকা ডিসকাউন্ট কৰি মই এখন দিম 5,80,000 টকা 5,80,000 দিব হয় 5,80,000 টকা আপুনি ডিসকাউন্ট কৰি এখন লৈ যাব পাৰে আৰু ফাইনান্স কৰিবলৈ হলে এখন কিমান দিব লাগিব 2 লাখ টকা দিলে ওলাই 2 লাখ টকা কিয়নো খুদি দিও বহুতে সোধে যে ফাইনান্স কিমান দিব লাগিব তো ভিডিওতে আপুনি গম পাই যাব কিমান টকা লৈ আহিব লাগে এটা আইডিয়া পাই যাব আপুনি লৈ আহিব পাৰে আৰু এখন ব্ৰেজা লৈ যাব পাৰে কন্ডিশন একদম A1 কন্ডিশন পাব লাগিব আৰু এখন XUV 500 2019 মডেল 19 ৰ নিউ মডেলটো হয় 19 মডেল 19 ৰ নিউ মডেলটো নিউ লুকছটো হয়তো XUV 500 আৰু এখনৰ প্ৰাইস লগাইছিলো মই 775 ডিসকাউন্ট কৰি মই 750 দিম 750 দিব হয় এখন আপুনি 750 লৈ যাব পাৰে গাড়ী কন্ডিশন একদম ভাল এক্সিডেন্টাল গাড়ী একদম ধুনিয়া কন্ডিশনত আছে ফাইনান্সত দিব কিমান দিব লাগিব 1.5 লাখ 2.5 লাখত ওলাই যাব প্ৰফাইলৰ ওপৰত হ'ব আৰু প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে যেটো প্ৰফাইল ভাল থাকিলে আপুনি কম টকাটো গাড়ী এখন লৈ যাব পাৰিব 1.5 লাখ টকা আপুনি লৈ আহিলে এখন গাড়ী উৰাই লৈ যাব পাৰিব নেক্সট এটো বলি এল্টো কেটেন বিচাৰে কিন্তু এখন হয় এল্টো কেটেন BXI হয় অটোমেটিক হয়
কাৰণ অটোমেটিক বহুতে বিচাৰে হয় আৰু এইখন হৈ গ'ল 2018 চনৰ BXI হয় এইখনৰ প্ৰাইচ লগাইছিলো মই 3,10,000 টকা 3,10,000 ডাউন কৰি মই 295 দিম 295 হয় 295 আপুনি 8 কিলোৰ এলটো পাব এইখন আপোনাৰ 1 লাখ টকাত ওলাই যাব 1 লাখ টকা 1,20,000 ওলাই যাব 1,20,000 লৈ আহিলে আপুনি অল্টো লৈ যাব পাৰে 18 মডেল আৰু অটোমেটিক নেক্সট এইখন নাম্বাৰ চেঞ্জ হৈ গ'ল এইটো নগা নাম্বাৰ লাগিব হয় এইটো একচুয়ালি পাঞ্জাব নাম্বাৰ আছিলে হয় এটা নগা নাম্বাৰ চেঞ্জ হৈ যাব মই যে ভিডিও দেখা গৈছে কৈ দিছো এইটো নগা নাম্বাৰ লাগিব কুইক টপ মডেলটো হয় আফটাৰ মাৰ্কেট এৰো লাগি আছে হয় এলোহিল লগা 2018 চনৰ গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে হয় কন্ডিশন চাব পৰা গাড়ী কন্ডিশন দেখাই আছো মই একবাৰ 2000 কিমানৰ কৈছিলে 18 হয় 2018 গাড়ী 2018 গাড়ী কন্ডিশন বহুত ধুনীয়া হৈছে গাড়ী বহুত ধুনীয়া কন্ডিশনৰ গাড়ী হৈ আছে এই আৰ্মি এজনৰ গাড়ী আছিলে হয় কিমান এইখনৰ ফাইনান্স কিমান দিব লাগিব এইখন দাম আছে 275 আৰু ডিসকাউন্ট কৰি মই এখন 260 ত মই দি দিম 260 তাতো নাম্বাৰ চেঞ্জ হৈ ফাইনান্স হৈ যাব আৰু এইখন আপোনাৰ 1,20,30 ত ওলাই যাব 1,20,30 আপুনি এখন কোৱাই লৈ যাব পাৰে ফাইনান্সত ভেনু টপ মডেলটো হয় হয় চান্দুপ টকাটো SX খুব ধুনীয়া কন্ডিশন হয় গাড়ী 2020 গাড়ী হয় হয় এইখনৰ দাম আছিল 8.5 লাখ টকা ডিসকাউন্ট কৰি মই 750 দি দিম 750 দি আছে ভেনু একদম নিউ কন্ডিশন মডেলটো হয় হয় এখন ৰেনল্ট টাইগাৰ RX মডেল হয় পেট্ৰল টিপ টপ কন্ডিশনৰ আছে গাড়ী হয় 2022 গাড়ী হয় 2022 ন আস্কিং কিমান ৰাখিছে এখনত আস্কিং আছে 6.5 ডিসকাউন্ট কৰি 580 আহিব 580 দিব 580 650 আস্কিং আছিল কিন্তু ডিসকাউন্ট কৰি কিমান কৈছে 580 আহিব 580 টায়াৰ চায়াৰ বহুত ধুনীয়া হৈছে কন্ডিশন এই ফাইনান্স কৰিবলৈ ফাইনান্স 2 লাখত ওলাই যাব 2 লাখ টকা হয় নেক্সট ক্ৰেটা SX পেট্ৰল 2017 মডেল 17 মডেল এইখন দাম আছিল 6,70,000 ডিসকাউন্ট কৰি 6.5 লাখ টকা আহিব 6.5 লাখ টকা আপুনি ক্ৰেটা 6.5 লাখ টকাত লৈ যাব পাৰে এখন খুব ধুনীয়া কন্ডিশনৰ গাড়ী আৰু ফাইনান্স হৈ যাব কিমান দিবলৈ ফাইনান্সত এখন 2 লাখত দিলে ওলাই যাব 2 লাখ টকা এখন আপুনি ফাইনান্স কৰিও ওলাই লৈ যাব পাৰে 2 লাখ টকা লৈ আহিলে আপুনি ফাইনান্সত লৈ যাব পাৰে এখন আৰু এখন ইনোভা এইখন আপোনাৰ ইনোভা ক্ৰিষ্টা 2.4 জি মডেলটোৱে হয় হয় এইখনৰ প্ৰাইস আছিল আপোনাৰ এখন 17 হয় 16 লাষ্টৰ হয় এইখনৰ প্ৰাইস আছিল 1250 এইখনো ডিসকাউন্ট কৰি আপোনাৰ 1180 আহি যাব 1180 ন 1180 আপুনি ইনোভা ক্ৰিষ্টা 2000 কিমান মডেল কৈছে 17 মডেল আপুনি লৈ যাব পাৰে কালাৰ একদম ভাল কোনো ধৰণৰ এক্সিডেন্টাল নহয় আৰু গাড়ী কন্ডিশন একদম ফ্ৰেছ হয় একদম ফ্ৰেছ A1 নেক্সট এখন তাৰ পিছত কম দামত বহুত ধুনীয়া গাড়ী এখন পাব কোনবা ললে কম দামত বহুত ধুনীয়া গাড়ী এখন পাব আৰু 2000 মডেলটো 2011 কিন্তু গাড়ীৰ কন্ডিশন 2020-22 হয় গাড়ী একদম দেখাই গৈছে ভিডিওত একদম জিলিকি আছে ৰেড কালাৰত আছে এইখন মানে গাড়ী ইমান পুৰণা গাড়ী এটা ইমান ধুনীয়াকে ৰাখিছে নহয় হয় আৰু এইখনৰ প্ৰাইস লগাইছিলো মই 2,20,000 টকা 2,20,000 ডিসকাউন্ট কৰি মই 2,10,000 দি দিম 2,10,000 হয় 2,10,000 আপুনি এখন ওলাই লৈ যাব পাৰে হলেও অলপ ওল্ড হয় কিন্তু আপুনি গাড়ী কন্ডিশন চাওক ভিডিওত গাড়ী পুৰণা হলে মানে কি কোনবা যে চলাব কাৰণে ললে আৰামত লৈ পেলাই চলাই থাকক আৰু কিমান মডেল কৈছিলে এনে 2011 মডেল কিন্তু 11 জন লাগা নাই 17 জন হৈ আছে পুৰে টায়াৰ সব নতুন হয় টায়াৰটো একদম মই দেখাই দিছো টায়াৰ একদম নতুন হৈ আছে নেক্সট এখন এলেন্ট্ৰা 2012 লাষ্টৰ হয় ডিজেল ভাৰ্জন হয় এইখন হলো মডিফাই কৰা আছে ফুললি মডিফাই আৰু এইখনৰ প্ৰাইস ৰাখিছিলো মই 6,70,000 ডিসকাউন্ট কৰি মই 6.5 লাখ টকাত কৰাই দিম 6.5 লাখ টকা এখন ফাইনান্স নহব চাগে নহব এখন কেছত ল'ব লাগিব ফুললি মডিফাইড অলপ পুৰণা হৈছে এখন আপুনি ফাইনান্সত লৈ যাব নোৱাৰে কেছত ল'ব লাগিব নেক্সট আছে আপোনাৰ Honda Accent হয় Honda Accent টপ মডেল Honda Accent টপ মডেল গাড়ীত কোনো স্ক্র্যাচ দেখা পোৱা নাই কিন্তু মই নাই একদম ধৰণৰ গাড়ীত স্ক্র্যাচ নাই আপুনি একদম নতুন কন্ডিশনৰ গাড়ী পাই আছে কিমান কন্ডিশন আস্কিং কিমান ৰাখিছে এখনত আস্কিং আছে আপোনাৰ এখন 570 ডিসকাউন্ট কৰি 550 আহিব 550 ন 5.5 লাখ টকা এখন আপুনি কেছত লৈ যাব পাৰে আৰু ফাইনান্স কৰিবলৈ হলে
1 লাখ 1.5 লাখ 1.5 লাখ 2 লাখ টকাত ওলাই 1.5 2 লাখ নহয় ন 1.5 2 লাখ টকা লৈ আহিব লাগিব যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে আপুনি 1.5 লাখ টকা লৈ আহিলে এখন গাড়ী ফাইনান্স কৰি লৈ যাব পাৰিব ভাল কণ্ডিচনৰ গাড়ী নেক্সট দেখাব নেক্সট সেম এক্সেনে হয় হয় এখন 18 মডেল আৰু এখন 2020 লাষ্ট 21 বুলি ক'ব লাগিব হয় 21 মডেল এখন সেকেন্ড টপ মডেল আৰু এখনো হে 570 আছিল হয় ডিসকাউন্ট কৰিম 550 দিম এখনো বহুত ধুনিয়া হৈ আছে হয় 550 দিব ন 2000 কিমান কৈছে 21 লাষ্ট 20 লাষ্ট 21 গাড়ী হয় আৰু ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টকা 1.5 2 লাখ টকা ন 1.5 2 লাখ টকা ওলাই যাব ওয়াগনাৰ BXI 2020 হয় এখনৰ প্রাইস আছিল 485 ডিসকাউন্ট কৰি 470 আহিব 470 485 আছিল এখন আপুনি ডিসকাউন্ট কৰি 475 470 তো আহি যাব 470 ত আহি যাব আৰু এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব আমাৰ ভিউয়াৰছে এখন হয় এখন ফাইনান্স কৰিব হলে 2 লাখ টকা দিলে ওলাই 2 লাখ টকা 2 লাখ টকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে কালাৰ একদম ধুনিয়া কালাৰ পিচ কালাৰ হৈ আছে আৰু হয় এইখন নেক্সট আহিব আপোনাৰ ডাস্টাৰ এখনো 2020 মডেল হয় হয় 2020 পেট্ৰলৰ হয় টিপ টপ কন্ডিশন টপ মডেলটো হয় এইখনৰ দাম আছিল 6.5 লাখ টকা এখন ডিসকাউন্ট কৰি মই প্রাইস ৰাখিছো 585 এখন আপুনি ডাস্টাৰ 585 ত আপুনি ডিসকাউন্ট কৰি লৈ যাব পাৰে আৰু ফাইনান্স হটো হৈ যাব কিমান দিবলে ফাইনান্সত 2 লাখ ওলাই যাব 2 লাখ টকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে হয় হয় টাটা টিয়াগো 18 মডেল টিপ টপ কন্ডিশনত আছে গাড়ী হয় ঠিক আছে কন্ডিশন ভিডিও চাই গমে পাব ভিউয়াৰছে এখনৰ দাম ৰাখিছিল 395 ডিসকাউন্ট কৰি মই 380 ত কৰাই দিম 380 3,80,000 টকাত আপুনি এখন লৈ যাব পাৰে ডিসকাউন্ট কৰাই আৰু ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব এখন আমাৰ ভিউয়াৰছ 1.5 লাখ 2 লাখ 1.5 লাখ টকা 1.5 লাখ টকা দিলে আপুনি টাটা টিয়াগো লৈ যাব পাৰে এইখন তাৰ পিছত আহি গল আপোনাৰ হেৰি নিয়স গ্ৰ্যান্ড আইটেন ও আছে আৰু এখন নিয়স হয় ভাল কন্ডিশন টপ মডেল টপ সেকেন্ড টপ মডেল আৰু অটোমেটিক একদম অটোমেটিক হয় ভিতৰ ইন্টেৰিয়ৰ বহুত ধুনিয়া হৈ আছে একদম গাড়ী প্রাইস আছিল 575 ডিসকাউন্ট কৰি 550 আহিব 575 ন 20 মডেল হয় 2020 মডেল 575 ন 550 আহি যাব 550 ন মানে 5.5 লাখ টকা লৈ আহিলে লৈ যাব পাৰিব আৰু ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টকা মান লৈ আহিলে 2 লাখ টকা ওলাই 2 লাখ টকা লৈ যাব লাগিব এখন গাড়ী দেখিছো এখন ক্ৰেটা ব্ল্যাক টাইগাৰ হয় নেকি বহুত ধুনিয়া দেখিছা না এখন ভিতৰৰ কাৰণে ইন্টেৰিয়ৰ বহুত ধুনিয়া হৈ আছে এখন দাম আছিল 1350 ডিসকাউন্ট কৰি এখনতো ভাল ডিসকাউন্ট আছে এখন ডিসকাউন্ট কৰি 12,70,000 টকা দিম একদম বহুত টিপ টপ 12,70,000 দি আছে আৰু এখন যদি আমাৰ ভিউয়াৰ্স আহে কিন্তু আমাৰ স্পেশালি কিবা ডিসকাউন্ট লগাব না নাই দাদা লগাই দিম ভিডিওৰ পৰা আহিলে মানে কিন্তু ভিডিও চাই কিবা লাভটো পাব লাগিব ভিউয়াৰ্স হয় না ভিডিও চাই আছে যদি ভিডিওৰ পৰা কিবা লাভ পাব লাগিব গতিকে আপুনি আহিলে স্পেশালি ডিসকাউন্ট লগাই দিয়া হ'ব আৰু ডিসকাউন্ট পাব ফাইনান্সত কিমান দিব লাগিব এখন 5 লাখ মান দিব লাগিব 5 লাখ ভিতৰৰ কন্ডিশন চালে গম পাব গাড়ী কিমান ভালকে ৰখা হয় গাড়ী একদম বহুত ভালকে ৰাখিছে আৰু মেইনটেইন কৰিছে বহুত ধুনিয়াকে বলেৰো এটো 14 হয় 15 আছে আৰু 21 আছে 2021 গাড়ী আছে বলেৰো BS6 পাব এটো BS4 হয় এইখনৰ প্রাইস ৰাখিছিলো মই 475 ডিসকাউন্ট কৰি মই এখনো 450 দিম 450 দি আছে 450 দি দিম 450 এখন ডিসকাউন্ট কৰি দি আছে আৰু টায়াৰ চাব পাৰে টায়াৰ নতুন হৈ আছে আৰু গাড়ী কন্ডিশন একদম ফ্ৰেশ কন্ডিশন হ'ব লাগিব এখন কিমান ৰাখিছে আস্কিং কৈছিলে 475 ডিসকাউন্ট কৰি 450 ন ফাইনান্স কৰিবলৈ হলে 2 লাখ টকা মান 2.5 লাখ টকা দিব লাগিব 2.5 লাখ টকা ন আৰু আছে আৰু আজি পাৰ্কিংও নেদেখাও আজি মানে